আজি কাটিম বুলি কৈছো, কাটিমেই। মানুহ চিনি পোৱা নাই, আমাৰজনীকতো কাটিমেই, সেই দুটাকো কাটিম। আৰু এই মাটিঙিয়াজনীক যে পিচকে কাটিম। চিনি পোৱা নাই মানুহ কেনেকুৱা, আজি দেখুৱাই দিম কেনেকুৱা। অ' খুৰা, কাকনো ইমান কাটিম কৈ আছে? আজি তই মাত নিদিবি, কোন সেই দুটা ডিঙি সলকাই দিম। চিনি পোৱা নাই, সেই মাটিঙিয়াজনীক যে দুটুকুৰা কৰিম। আহিব দে আজি তোৰ খুৰীয়ক, কচু কাটা যি পিচকে কাটি দিম। চিনি পোৱা নাই, আহিব দে ঘৰলৈ আজি। খুৰা, ইমান খং নকৰিবচোন, খঙত যি টি সিদ্ধান্ত নল'ব নহয়। যেতিয়া আপোনাৰ খং উঠে, মনৰ কথা কেতিয়াও নুশুনিব, বিবেকৰ কথা শুনিব লাগে। সদায় মানুহৰ খং উঠিলে এই বিবেকৰ কথা শুনিব লাগে, মনৰ কথা শুনিব নালাগে নহয়। খং উঠিলে মই মা দেউতাৰ কথাই নুশুনো, আকৌ কোন সিহঁত দুটা কথা শুনিবলৈ। মুঠতে আজি কাটিম বুলি কৈছো নহয়, কাটিমে, তই চাই থাক আজি। খুৰা, ইমান খং নকৰিবচোন। মই বাৰু এই খুৰীক যে কাটিম বুলি কৈছে সেইটো কথা বুজিছো, আৰু এই মাটিঙিয়াজনীক কাটিম বুলি কৈছে যে, আৰু কোন সেই দুটা আপুনি কাটিম কৈ আছে যে, আপুনি কথাটো ভালকে বুজাই কওকচোন। কথাটো মানে কি জানো, মই সেই চকীখনতে বহি আছো, তেনেতে আকৌ ৰাজুদা বৌ আহিলে। তাৰপিছত তোৰ খুৰীৰ লগত দুইজনীয়ে কি জানো ফুচফুচাই কথা পাতিলে। তাৰপিছত দুইজনীয়ে গ'ল ভিতৰলৈ সোমাই আহি আকৌ তোৰ খুৰীয়ে হাততে পলিথিন এটা লৈ দুইজনীয়ে দৌৰিছে নহয়। দৌৰিছে মানে কলৈ দৌৰিছে? যেতিয়া মই ৰচোন ৰ বুলি চিঞৰ বাখৰ কৰিলো, তেতিয়া বৌৱে ঘূৰি আহি মোক আহি কৈছে, হেৰি নহয়, ৱাৰ্ড মেম্বাৰে মোলৈ ফোন কৰিছিলে, তাত হেনো মানুহ বহি আছে আৰু মোক তালৈ যাব কৈছে, আৰু তোমালোকৰ তাইকো নিবলৈ কৈছে, আৰু হেৰি বেছি জনাজাত কৰিব দিয়া নাই, সি আমাক মনে মনে যাব দিছে। কি হয় চিঞৰ বাখৰ কৰিব দিয়া নাই বুলি কৈ যেতিয়া মই হুলস্থুল কৰি দিলো, তেতিয়া বৌৱে কৈছে, এই নিচিঞৰিবিও, অকমান মনে মনে থাকচোন, এই কিবা বোলে অৰুণোদয় ফৰ্ম দি আছে, সেই তালৈ যাব লাগে। তেনেকে কৈ যেতিয়া দুইজনীয়ে দৌৰিলে, মোৰতো খং উঠি গ'ল। কোন সেই দুটা অৰুণোদয়? কাম নাই সিহঁতৰ, বোৱাৰী পাগল দুটা, কাম নাই সিহঁতৰ, মনে মনে কাম কৰি পোৱা লোকৰ বোৱাৰী পাগল, সিহঁতৰ কাম নাই। সিহঁতে কি গিয়ে ঘৰত বাহিৰত কাম কৰিব গৈছে বুলি ভাবিছ নেকি? চিনি পোৱা নাই মানুহ। ঐ, তই চিনি পাও নেকি? ডিঙি সলকাই দিম সিহঁতৰ আজি। কথাটো সেইটোহে খুৰা, এই কথাটো আপুনি বুজাত ভুল কৰিছে। অৰুণ উদয় সেইটো কোনো মানুহ নাম নহয়, অসম চৰকাৰৰ এটা আঁচনিহে, যাৰ জৰিয়তে এই দৰিদ্ৰ শ্ৰেণী আৰু মধ্যবিত্ত লোকসকলক এই চৰকাৰৰ ফালৰ পৰা কিবা সামান্য পৰিমাণৰ মাননি এটা দিয়ে, মানে টকা দিয়ে পৰিয়ালটো চলাবৰ কাৰণে। সেইটোহে। মানে সেইটোহে নেকি? মই আকৌ নাজানো নহয়। তথাপিও চাচোন, তেনেকে মনে মনে জানো এইবোৰ কাম কৰিব লাগে? তেনেকেতো কৰিব নাপায় ন। সমাজ এখন আছে, সমাজক লগ হৈ পেলাই কথাবিলাক আলোচনা কৰি কোনে কেনেকে পায় নাপায় সিহঁতক দিব লাগে ন। এইবোৰ বস্তু মনে মনে কৰা কাম নহয়। হয়নে বাৰু? कौन है ये लोग? कहां से आते हैं?